আজি হৈছে শাওণ মাহৰ ৩১ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ ১৭ তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা পঞ্চমী তিথি আৰু হস্তা নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু পবিত্ৰ শাওণ মাহৰ বিশেষ দিনৰ বাবে আজিৰ দিনটো হৈ পৰিছে আপোনালোকৰ বাবে কিছু ভাল পৰিৱৰ্তনৰ দিন। গতিকে আজি আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ চাবলৈ যত্ন কৰিব সম্পূৰ্ণকৈ, কাৰণ আজি আপোনালোকৰ কেৰিয়াৰ, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ কিছুমান পৰিৱৰ্তন আহিবলৈ গৈ আছে, যিবোৰে আজি আপোনালোকক আগবাঢ়ি যোৱাত সহায়ো কৰিব আৰু কিছুমান ক্ষেত্ৰত আপোনালোকক সতৰ্কও কৰি দিব। গতিকে আজি যিহেতু মহাদেৱৰ দিন আৰু পবিত্ৰ শাওণ মাহ, সেইবাবে আজিৰ দিনটো আপোনালোকে শিৱৰ বিশেষ কৃপা পাবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান আপোনালোকৰ বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আৰু অধিক আপোনালোকে সুখৰ কৰি তুলিব পাৰিব আৰু বাধাসমূহো নাইকিয়া কৰিব পাৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু সেইবোৰ আপোনালোকে মানসিকভাৱে প্ৰস্তুত থাকিব সন্মুখীন হ'বৰ কাৰণে। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ মনৰ যিবোৰ অস্থিৰতা থাকিব, সেইবোৰ আপোনালোকে অতি সহজে পৰিশ্ৰমৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু সেইবোৰত সফলতাও অৰ্জন কৰিব পাৰিব। কৰ্মস্থানত থকা আপোনালোকৰ যিবোৰ আপোনাৰ কৌশল, সেইবোৰ আজি অৱলম্বন কৰিলে আপুনি ভাল ফল পাব। ব্যৱসায়ীসকলে আজি লাভৰ মুখ দেখা পাব। অৱশ্যে যিকোনো নতুন চুক্তি বা বিনিয়োগৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিব বা অলপ সাৱধানে কৰিবলৈ যত্ন কৰিব, কাৰণ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি যদি আপোনালোকে চুক্তিবোৰ নকৰে, পিছলৈ আপোনালোকৰ লোকচানৰ সম্ভাৱনাও থাকিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আজি দিনটো মিশ্ৰিত ফলদায়ক হ'ব। আপোনাৰ সংগীৰ প্ৰতি মৰম আৰু আকৰ্ষণ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক শান্তি পাব, কিন্তু মংগলৰ প্ৰভাৱত কেতিয়াবা আপোনাৰ খং উঠিব পাৰে, যাৰ ফলত সৰু কথাতে তৰ্কৰো সৃষ্টি হ'ব পাৰে। সেইবাবে কথা বতৰাত সংযমতা ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতিশয় আশাপ্ৰদ হ'ব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত শিক্ষাৰ্থীসকলে আজি পঢ়াত বেছি মনোযোগ দিব পাৰিব। একাগ্ৰতা বজাই ৰাখিবলৈ পোৱা কিছু ধ্যান কৰাটো ভাল হ'ব। আজি আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলিব আৰু আপোনালোকৰ কিছু মূৰৰ বিষৰ সমস্যাও হ'ব পাৰে। সেইবাবে আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু নিজৰ ভাল লগা কাৰ্যকলাপতো কিছু সময় নিয়োজিত হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আৰ্থিক লেনদেন নকৰিব বা কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত নল'ব। অযথা তৰ্ক বিতৰ্ক আৰু আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক, নহ'লে ইয়ে আপোনালোকৰ নিজৰে অশান্তিৰ সৃষ্টি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই সূৰ্য দেৱতাক আপোনালোকে তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ সক্ষম হ'ব। মানসিক শান্তি আৰু ইতিবাচক শক্তিৰ বাবে আজি আপোনালোকে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ৰঙৰ ফল মূল আজি দুখীয়া লোকক দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৩। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি নিজৰ সুখ স্বাচ্ছন্দ্যৰ প্ৰতি আজি আপোনালোকৰ আকৰ্ষণ বাঢ়িব আৰু আপোনালোকৰ আজি যিকোনো পৰিস্থিতিৰে আপুনি চিন্তাধাৰাবোৰ ধনাত্মক কৰি ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি আজি যিকোনো কামতে সফলতাও অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি আজি কিছু স্থিৰ আৰু গতিশীল থাকিব। গতিকে আজি আপোনালোকে সুপৰিকল্পিতভাৱে যদি আগবাঢ়ে, তেনেহ'লে কৰ্মক্ষেত্ৰতো সফলতাত নিশ্চয়কৈ দেখা পাব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আজি নতুন কিবা পোৱাৰ সুযোগ আছে। গতিকে আজি আপোনালোকে মনোযোগেৰে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত পৰিচালনা কৰিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকৰ আজি দিনটো অনুকূল। আৰ্থিক দিশত লাহে লাহে উন্নতিৰ সুযোগ আছে। গতিকে আপোনালোকে আজি ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব। অংশীদাৰী ব্যৱসায়ত থকাসকলে কথা স্পষ্টকৈ আলোচনা কৰি লোৱাটো আজি ভাল হ'ব। পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব আৰু লগতে আপোনালোকৰ আজি জীৱনসংগীৰ সৈতে এক মধুৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। যদি কোনো পূৰ্বৰ ভুল বুজাবুজি হৈ আছিলে, তেনেহ'লে আজি সেই আলোচনাৰ মাধ্যমেৰে আঁতৰ কৰাৰ এক সুন্দৰ সুযোগ পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় অনুকূল। বিশেষকৈ যিসকল কলা বাণিজ্য বা মেনেজমেণ্টৰ লগত জড়িত হৈ আছে, তেওঁলোকে আজি একাগ্ৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু জটিল বিষয়বোৰো সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত দিনটো সাধাৰণভাৱে ভালেই দেখা গৈছে। শাৰীৰিক শক্তি আৰু সতেজতা অনুভৱ কৰিব পাৰিব। অৱশ্যে আজি আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। গতিকে সেইবাবে আপোনালোকে
সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আৰু বিষৰ পৰা উপশম পাবলৈ হ'লে লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদ নিয়ন্ত্ৰণ কৰি ৰখাটো প্ৰয়োজনীয় হ'ব, নহ'লে অকাৰণতে বিবাদৰ সৃষ্টি হ'ব পাৰে। পৰিৱৰ্তনক স্বীকাৰ কৰিবলৈ শিকাটো আজি প্ৰয়োজনীয় হ'ব। অত্যাধিক আপোনালোকে আজি আকৰগোজ স্বভাৱটো ত্যাগ কৰি চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে কোনো জীৱ জন্তুক যদি খোৱা বস্তু দান কৰে তেনেহ'লে ই আপোনাৰ বাবে অতি শুভ ফলদায়ক হ'ব আৰু আৰ্থিক বাধাবোৰো দূৰ হ'ব। মানসিক শান্তিৰ বাবে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু আপোনাৰ দিনটো উত্তমভাৱে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নতুন ক্ষেত্ৰত যদি আগবাঢ়িছে তেনেহ'লে আপোনালোকৰ শুভ ফল পাব, কাৰণ গ্ৰহ নক্ষত্ৰৰ অনুকূল পৰিৱৰ্তন ঘটিছে আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰতো আপুনি ইয়াৰ সুফল পাব। আৰু যিসকলে সাংবাদিকতা, মিডিয়া বা বেংকিং ছেক্টৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে লাভজনক চুক্তিত আবদ্ধ হ'ব পাৰিব। মাৰ্কেটিং আৰু বিক্ৰীৰ সৈতে জড়িত কামতো সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ লগত মুকলি মনেৰে যদি কথা পাতে তেনেহ'লে আজি আপোনালোকৰ দিনটো বুজাবুজিৰে পাৰ হ'ব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো আনন্দদায়ক বিষয় লৈ আলোচনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সৰু সুৰা অযুক্তিকৰ তৰ্ক বিতৰ্ক সেইবোৰৰ পৰা আপোনালোকে আঁতৰি থাকিব পাৰিব আৰু মানসিক শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি অনুকূল। আজি আপোনালোকে গ্ৰহণ ক্ষমতা বৃদ্ধি পোৱা দেখা পাব আৰু আপোনালোকে আজি বিশেষ সফলতাও পাব যিসকলে বিজ্ঞান বা গণিতৰ দিশত আগবাঢ়িছে। আৰু অৱশ্যে আপোনালোকে ছ'চিয়েল মিডিয়া বা মোবাইলত অযথা সময় নষ্ট নকৰি পঢ়াত একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই যদিও আপোনালোকৰ কিছু শাৰীৰিক সমস্যাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত অত্যাধিক চিন্তা নকৰি আপোনালোকে যিবোৰ শাৰীৰিক নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিলে উপশম পাব আৰু যোগাসন আৰু ধ্যানৰ দ্বাৰা আপোনালোকে মানসিক শান্তিও লাভ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সম্পূৰ্ণ কামবোৰ নিজৰ দায়িত্বৰে কৰিবলৈ চেষ্টা কৰিব। আনৰ ওপৰত যদি দায়িত্ব অৰ্পণ কৰে তেনেহ'লে কামবোৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু অযথা কথা বতৰা সমালোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক, অন্যথা নিজৰে সন্মান হানি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মপথৰ সকলো বাধা দূৰ হ'ব। বুধ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে জীৱ জন্তুক খাদ্যবস্তু দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক আৰু মানসিক স্থিৰতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আৱেগ আৰু অনুভূতিবোৰ আপোনালোকে ভালদৰে বৃদ্ধি পোৱা দেখা পাব আৰু গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ ফলত আজি আপোনালোকে পৰিস্থিতি সহজেই আপোনালোকে বুজি পাব আৰু সেইমতে আপোনালোকে নিজৰ স্থিতিশীলতা দেখুৱাব পাৰিব আৰু কৌশল অৱলম্বন কৰি আপোনালোকে যিকোনো কাম সফলতাৰে কৰিবলৈ সক্ষম হ'ব। নিজৰ দায়িত্বশীলতাবোৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ স্পষ্টভাৱে প্ৰকাশ পাব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সহজে কামবোৰ কৰাত আপুনি সুবিধা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। খাদ্য সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত লাভৰ আশা আছে। নতুন বিনিয়োগৰ ক্ষেত্ৰতো আজি আপুনি আৱেগিক সিদ্ধান্তৰ পৰিৱৰ্তে বাস্তৱিক দৃষ্টিভংগী গ্ৰহণ কৰাটো বেছি লাভদায়ক হ'ব। পৰিয়ালৰ প্ৰতি আপোনালোকৰ আজি সজাগতা বৃদ্ধি পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে আজি পৰিৱেশবোৰ শান্তিপূৰ্ণ কৰি ৰখাটো আপুনি মুখ্য ভূমিকা ল'ব পাৰিব। আৰু আজি আপোনালোকে গুৰুজনৰ পৰা যদি আশীৰ্বাদ লয় তেনেহ'লে আপোনালোকে সকলো বাধা দূৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত বা দাম্পত্য জীৱনত কোনো ভুল বুজাবুজি যদি চলি আছে তেনেহ'লে মুকলিকৈ কথা পাতিলে সেইবোৰ দূৰ কৰাৰ এক উত্তম দিন হিচাপেও পৰিগণিত হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল হ'ব। আজি আপোনালোকে বিশেষ মনোযোগ যদি দিয়ে পঢ়া শুনাত তেনেহ'লে আপোনাৰ পৰীক্ষাৰ বাবে যিবোৰ প্ৰস্তুতি চলাই আছে সেইবোৰ বিষয়ত আপোনালোকে সহজে আয়ত্ত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত কিছু সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ কাহ বা চৰ্দি জ্বৰৰ সমস্যা হ'ব পাৰে, সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ আৰ্থিক বা বৃত্তিগত সিদ্ধান্ত নল'ব। আনৰ কথাত অতি সোনকালে প্ৰভাৱিত নহয় নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত পানী বা গাখীৰ অৰ্পণ কৰক। ই আপোনালোকৰ মানসিক অস্থিৰতা দূৰ কৰিব আৰু ভাগ্য উদয় কৰিব।
আৰু আজি আপোনালোকে চন্দ্ৰক শক্তিশালী কৰিবলৈ হ'লে বগা ৰঙৰ সামগ্ৰী যদি দৰিদ্ৰজনক দান দিয়ে তেনেহ'লে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ সুফলৰ ফলত আপুনি আজি নিজৰ পৰিৱৰ্তন বহুগুণে দেখা পাব আৰু আপোনালোকৰ মনত এক নতুন শক্তিও বিৰাজ কৰিব, যিয়ে আপোনালোকক সাহসেৰে যিকোনো কাম কৰিবলৈ মানসিকভাৱে প্ৰস্তুত কৰিব। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ আজি বৃদ্ধি পাব আৰু আপুনি যিবোৰ ব্যৱস্থাপনা বা প্ৰশাসন বিভাগত জড়িত হৈ আছে তেনেহ'লে আপোনাৰ দিনটো আজি অতি শুভ হ'ব। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা দেখি সকলোৱে সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মানসিকতাৰে যদি আপোনালোকে শক্তিশালী কৰি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ সিদ্ধান্তবোৰো ভাল হ'ব আৰু ইয়াৰ ফলত ভৱিষ্যতো আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱন আনন্দময় হ'ব। আপোনাৰ উদাৰ স্বভাৱে পৰিয়ালক আপোনাক আকৰ্ষিত কৰিব আৰু জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থনো পাব। অৱশ্যে আপোনালোকৰ মাজত কেতিয়াবা অধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা জাগি উঠিব পাৰে, সেইবাবে আপোনালোকৰ কিছু ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে খং নকৰি শান্তভাৱে আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰি ল'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উৎসাহজনক হ'ব। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব। বিশেষকৈ ৰাজনীতি বিজ্ঞান বা প্ৰশাসন বা কলা শাখাৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিবোৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ নতুন কিবা এটা শিকাৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব। আজি আপোনাৰ শাৰীৰিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব। তথাপিও অত্যাধিক আপোনালোকে গৰম খাদ্য খোৱাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব, অন্যথা পেটৰ লগত জড়িত সমস্যাও হ'ব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মত বা সিদ্ধান্ত আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা বিৰত থাকিব। অহংকাৰ ত্যাগ কৰি চলিব, তেতিয়া আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি ভাল পাৰদৰ্শিতাও দেখুৱাব পাৰিছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই আপোনালোকে সেন্দুৰ মিহলাই সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ই আপোনাৰ সন্মান আৰু যশস্যা বৃদ্ধি কৰিব আৰু লগতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আৰু দিনটো শুভ হ'ব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনালে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আজি আপোনালোকৰ মনত শৃংখলাবদ্ধতা দেখা যাব আৰু আপুনি কামবোৰ নিখুঁতভাৱে কৰাৰ প্ৰয়াস কৰিব, যিবোৰে আপোনাক আজি বিশেষ গুৰুত্ব প্ৰদান কৰিব আৰু সফলতাও দিব। কৰ্মস্থানত আপোনাৰ পৰিশ্ৰম আৰু দায়িত্বশীলতাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। বিশেষকৈ যিসকল হিচাপ পত্ৰ বেংকিং ছেক্টৰত আছে তেওঁলোকৰ সৈতে আজি ভাল কিবা সুযোগ অহাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ। বিত্তীয় লেনদেনত সাৱধান হোৱাৰ আজিৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে আপোনালোকে লাভৱান হ'ব পাৰিব। যদি ব্যৱসায় সম্প্ৰসাৰণৰ কিবা পৰিকল্পনা কৰিছে তেনেহ'লে দিনটোত সেই বিষয়ে আগবাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা সন্দৰ্ভত বাস্তৱসন্মত আলোচনা হ'ব পাৰে। অৱশ্যে আপোনাৰ আনৰ খুঁত ওলোৱা বা অত্যাধিক সমালোচনা কৰাৰ স্বভাৱটোৱে প্ৰেমৰ সম্পৰ্কত কেতিয়াবা তিক্ততাও আনিব পাৰে। সেইবাবে সংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰাটো বাঞ্ছনীয় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত অনুকূল হ'ব। আপোনাৰ আজি গ্ৰহণ ক্ষমতা প্ৰখৰ হ'ব আৰু পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আজি বিশেষ মনোযোগ দিব পাৰিব আৰু জটিল বিষয়বোৰ সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে অলপ সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকৰ সাধাৰণতে হজম শক্তিৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আপোনালোকে খাদ্যবস্তু অলপ সাৱধানে গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰতিটো কথাতে অত্যাধিক বিশ্লেষণ কৰা আৰু খুঁত ওলোৱাৰ প্ৰৱণতা ত্যাগ কৰক। অযথা মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক আৰু পৰিস্থিতিক সহজভাৱে গ্ৰহণ কৰিবলৈ শিকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। বুধ গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে আপোনালোকে লগত আজি সেউজীয়া ৰুমাল এখন ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি আপোনাৰ ধনাত্মক চিন্তাৰে আগবাঢ়িব পাৰিব। কৰ্মস্থানতো আপোনাৰ কূটনীতিয়ে আজি সকলোৰে প্ৰশংসাৰ প্ৰাপ্ত হ'ব আপুনি
আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। গতিকে আপোনালোকে গ্ৰাহকৰ সৈতে ভালদৰে যদি সম্পৰ্ক স্থাপন কৰিব পাৰে, ইয়ে ভৱিষ্যতেও ভাল ফল আনিব। আৰ্থিক দিশটো আপোনাৰ টনকিয়াল হ'ব, তথাপিও আপোনাৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন অতি মধুৰ হ'ব। আপোনাৰ আজি ৰোমান্টিক মুহূৰ্তসমূহ আপোনালোকে আজি কটাবলৈ সুযোগ পাব। পূৰ্বৰ কোনো ভুল বুজাবুজি বা মনোমালিন্য যদি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতিলে সেইবোৰ আঁতৰ হ'ব আৰু ঘৰুৱা পৰিৱেশ আনন্দদায়ক হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিশেষকৈ সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি সৃজনশীলতা বিকাশ পাব আৰু লগতে পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ আপোনালোকে সমৰ্থ হ'ব। আগন্তুক পৰীক্ষাৰ বাবে একাগ্ৰতাৰে প্ৰস্তুতিও চলাব পাৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই আজি কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। মানসিক শান্তিৰ বাবে প্ৰাকৃতিক পৰিৱেশত কিছু সময় খোজ কাঢ়িলে যথেষ্ট উপকাৰ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আজি বেমেজালি লাগিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ আজি লোকচান নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীক আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ই আপোনালোকৰ আৰ্থিক আৰু মানসিক স্থিৰতা প্ৰদান কৰিব। শুক্ৰ গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে আৰু জীৱনলৈ ইতিবাচক শক্তি তথা সৌন্দৰ্য কঢ়িয়াই আনিবলৈ হ'লে আপোনালোকে আজি বগা ৰঙৰ বস্তু যদি দুখীয়াক দান কৰে তেনেহ'লে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত মনত এক গভীৰ আৱেগে ক্ৰিয়া কৰিব আৰু আপোনালোকৰ আজি ইচ্ছা শক্তিও তুংগত থাকিব, যাৰ ফলত আপোনালোকে যিকোনো কাম সম্পূৰ্ণ নোহোৱালৈকে আপুনি চেষ্টা অব্যাহত ৰাখিব। মনৰ ভিতৰত চলি থকা অস্থিৰতাবোৰ আজি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। কৰ্মস্থানত আপোনাৰ এই ক্ষেত্ৰত যদি নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনালোকৰ গভীৰ প্ৰভাৱ পৰিব আৰু দিনটোত কিছুমান বেয়া প্ৰভাৱৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবেও আজি নতুন যদি কিবা প্ৰকল্প হাতত লোৱাৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো অলপ সাৱধান হ'বলৈ যত্ন কৰিব। অনুকূল ফলাফল পাবলৈ হ'লে বৰ্তমান ক্ষেত্ৰত যিবোৰ কাম জড়িত হৈ আছে সেইবোৰতে বেছিকৈ মনোযোগ দিয়ক আৰু যিকোনো আৰ্থিক লেনদেন বা যিকোনো চুক্তিত চহী কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰি চলিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগিক গভীৰতা বাঢ়িব। জীৱনসংগীৰ প্ৰতি আপোনাৰ সমৰ্পণ ভাৱ থাকিব। মংগল গ্ৰহৰ প্ৰভাৱত মনত কেতিয়াবা সন্দেহ বা অত্যাধিক অধিকাৰবোধ জাগ্ৰত হ'ব পাৰে। যদি সম্পৰ্কত কোনো অৰ্থহীন তৰ্কৰ সৃষ্টি হয় তেনেহ'লে শান্ত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। চিকিৎসা বিজ্ঞান বা গৱেষণাৰ লগত জড়িত শিক্ষাৰ্থীসকলে বিশেষ সফলতা পাব। পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনাৰ মনোযোগ আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব, যাৰ ফলত জটিল বিষয়সমূহো সহজে বুজি পাব। স্বাস্থ্য সাধাৰণভাৱে আজি ভালেই দেখা গৈছে, কিন্তু তথাপি আপোনালোকৰ পেটৰ বিষৰ সমস্যাই কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে মছলাজাতীয় খাদ্য খোৱাৰ পৰা আজি পৰিত্যাগ কৰক আৰু খৰখেদাকে আজি যাতায়াত কৰোঁতে বা গাড়ী চলাওঁতে সাৱধান হ'ব। সৰু সুৰা আঘাত পোৱাৰো আশংকা আছে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খং বা জেদ মনোভাৱ আজি ত্যাগ কৰি চলক। আনৰ ওপৰত অত্যাধিক সন্দেহ কৰাৰ পৰা বিৰত থাকক। ই আপোনাৰ মানসিক শান্তি আৰু সম্পৰ্ক দুয়োটাই নষ্ট কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক আৰু মানসিক শক্তি আৰু সুৰক্ষা লাভ কৰিব। মংগল গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে দৰিদ্ৰজনক যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আজি আপোনালোকৰ মনত কিছু নতুন নতুন চিন্তা আহিব আৰু ইয়াৰ ফলত আপোনালোকে আজি ইতিবাচক চিন্তাধাৰা ৰাখিব পাৰিব আৰু লগতে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপুনি আজি ভালদৰে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ আজি সন্মানিত হোৱাৰ দিন হ'ব আৰু আপুনি যিকোনো কামতে আজি নিজৰ পাৰদৰ্শিতাও দেখুৱাব পাৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন কিবা সুযোগৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ক। ব্যৱসায়িক ক্ষেত্ৰত দেখিব আপুনি সকলো ফালে উন্নত দেখা পাইছে। পাৰিবাৰিক জীৱন সুখময় হ'ব আৰু গুৰুজনৰ আশীৰ্বাদ পাব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ আজি সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যদি পূৰ্বৰ সম্পৰ্কত কিবা মনোমালিন্যৰ সৃষ্টি হৈছিলে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ সেইবোৰ দূৰ হোৱাৰ উত্তম দিন হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় অনুকূল।
যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলে তেওঁলোকে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। নতুন বিষয় শিকাৰ প্ৰতিও আপোনাৰ আজি হেঁপাহ বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও আপোনালোকৰ বিষৰ সমস্যা আপোনাক কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে অত্যাধিক ভ্ৰমণ কৰা আজি ত্যাগ কৰক আৰু লগতে আপোনাৰ নিজৰ শাৰীৰিক ক্ষেত্ৰত যিবোৰ যতন ল'ব লাগে বা নীতি নিয়ম মানি চলিব লাগে সেইবোৰত গুৰুত্ব দিয়ক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতি আত্মবিশ্বাসত নিজৰ কামবোৰ আজি নষ্ট নকৰিব আৰু কথা কোৱাৰ সময়ত শব্দৰ ব্যৱহাৰত সাৱধান হ'ব। আপোনাৰ স্পষ্টবাদিতে কেতিয়াবা আনক আঘাত দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব। বৃহস্পতি গ্ৰহক বলৱান কৰিবলৈ হ'লে ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক লগাওক। দৰিদ্ৰজনক হালধীয়া ৰঙৰ বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ কৰ্তব্যবোধবোৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি বিকাশ পোৱা দেখা যাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে নতুন কিবা এটা প্ৰয়াস কৰিব, যাৰ দ্বাৰা আপোনালোকে আজি ভালদৰে উপকৃত হ'ব। কৰ্মস্থানত আপোনাৰ আজি শৃংখলাবদ্ধতাই সকলোকে আকৰ্ষিত কৰিব আৰু দায়িত্ব সহকাৰে আপুনি কামবোৰ কৰাটো আজি সক্ষম হ'ব। ব্যৱসায়ত আজি আপোনালোকে উন্নতি দেখা পাব, কিন্তু অলপ লাহে ধীৰে হ'ব। কিন্তু আপুনি যদি ধৈৰ্য ধৰে তেনেহ'লে সময় অনুকূল হ'ব আৰু আপোনাৰ ভৱিষ্যতো সুফল পাব। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো আজি পৰিয়ালক সময় দিয়াটো আৱশ্যক হ'ব। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। যদি কোনো ঘৰুৱা পুৰণি সমস্যাই আমনি কৰি আছে তেনেহ'লে শান্তভাৱে আৰু বাস্তৱসন্মতভাৱে আলোচনা কৰি তাৰ সমাধান ওলোৱাৰ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ দিন হ'ব। আজি আপোনালোকে পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ হ'লে মনোযোগ বৃদ্ধি কৰিব লাগিব। সেইবাবে ধ্যান কৰাটো আজিৰ দিনটোৰ বাবে প্ৰয়োজনীয় হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। সেইবাবে স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে নিয়মীয়াকৈ ব্যায়াম কৰক, পৰ্যাপ্ত জিৰণি লওক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিয়ক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক কামৰ বোজা লৈ নিজৰ মানসিক অশান্তিৰ সৃষ্টি নকৰিব। নিৰাশাবাদী চিন্তাধাৰা আপুনি সেইবোৰ মনলৈ আহিব নিদিব, নহ'লে ইয়াৰ ফলত কামতো কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শান্তি আৰু শক্তি লাভ কৰিব। দৰিদ্ৰ বা অসহায় ব্যক্তিক আজি সহায় কৰক আৰু কলা তিল বা সৰিয়হ তেল দান কৰক। ইয়াৰ ফলত আপোনালোকৰ শনি গ্ৰহৰ শুভ ফলো প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি উদ্ভাৱনীমূলক পৰীক্ষাৰ ক্ষেত্ৰত আজি আগবাঢ়িব বা নতুন নতুন ধাৰণা আহিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি নিজৰ বাবেও কিছু কাম কৰাৰ আগ্ৰহ বৃদ্ধি পাব, যাৰ দ্বাৰা আজি নিজেও উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে আধুনিক প্ৰচেষ্টাৰে আপুনি কামবোৰ কৰাত সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আজি সন্মানৰ প্ৰাপ্ত হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে দিনটো অনুকূল। যদি ব্যৱসায় সম্প্ৰসাৰণ বা নতুন কিবা বিনিয়োগৰ কথা ভাবিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়িব পাৰে। আৰ্থিক স্থিতিও মজবুত হ'ব। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নতুন বন্ধু গঢ় লৈ উঠিব পাৰে। পাৰিবাৰিক জীৱন সাধাৰণতে সুখময় হ'ব। যদি প্ৰেমৰ সম্পৰ্ক বা দাম্পত্য জীৱনত কোনো পুৰণি ভুল বুজাবুজি চলি আছে তেনেহ'লে শান্তভাৱে আলোচনা কৰিলে আপুনি আজি সহজেই তাৰ পৰা সমাধান পাব। জীৱনসংগীৰ সৈতে কোনো সামাজিক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰো সুযোগ পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। কম্পিউটাৰ বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি সফলতা পাব পাৰিব। নতুন কিবা এটা শিকাৰ প্ৰতি আজি আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু আপোনালোকৰ কিছুমান তেজৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণে জিৰণি লওক আৰু আপোনালোকে যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ ধাৰণা বা মতবাদ আনৰ ওপৰত জোৰকৈ জাপি নিদিব। কেতিয়াবা অত্যাধিক চিন্তা কৰাৰ ফলত সিদ্ধান্ত লোৱাত কিছু পলম হ'ব পাৰে। সেইবাবে সিদ্ধান্তবোৰ বাস্তৱসন্মতভাৱে ল'বলৈ শিকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি পাব। দৰিদ্ৰ বা অসহায় ব্যক্তিক সহায় কৰক আৰু কোনো কলা কুকুৰক যদি আজি কিবা খাদ্যবস্তু দিয়ে তেনেহ'লে ইয়াৰ ফলত শনি গ্ৰহৰ শুভ ফলো প্ৰাপ্ত হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি মনত আপোনাৰ আজি ধনাত্মক চিন্তা বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি যিকোনো বিষয়তে গভীৰভাৱে আপুনি যাব পাৰিব আৰু তাৰ সকলো সমাধান উলিয়াব পাৰিব। আজি এক মানসিক শক্তিও আজি আপোনাক দেখা দিব, যাৰ ফলত আপুনি সকলো কামতে সিদ্ধান্ত লোৱাত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়। কৰ্মস্থানত আপোনাৰ সৃজনশীলতা আৰু পৰামৰ্শদাতাৰ ভূমিকা বিশেষভাৱে আজি প্ৰশংসিত হ'ব। আজি যিসকল চিকিৎসা বা আধ্যাত্মিক ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ সহায়কাৰী মনোভাৱে আপোনাক জনপ্ৰিয় কৰি তুলিব। ব্যৱসায়ীসকলৰ বাবে দিনটো সন্তোষজনক হ'ব। নতুন বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰিলে লাভৱান হ'ব। যদি ব্যৱসায়ত কোনো নতুন পৰিকল্পনা কৰাৰ কথা ভাবিছে তেনেহ'লে আজিৰ পৰাই তাৰ আৰম্ভণি কৰিব পাৰে। ই ভৱিষ্যতে আপোনাৰ সুফল কঢ়িয়াই আনিব। প্ৰেম আৰু পাৰিবাৰিক জীৱন আজি আৱেগিক আৰু মধুৰ হ'ব। জীৱনসংগীৰ প্ৰতি আপোনাৰ মৰম আৰু সহানুভূতিশীল স্বভাৱে আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো কিছু বিশেষ ফলাফল দিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰিব। আপোনাৰ উদাৰ স্বভাৱে ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। প্ৰেমাস্পন্দৰ সৈতে মনৰ কথা পাতিবলৈ দিনটো অতি সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি অনুকূল হ'ব। বিশেষকৈ কলা বা দৰ্শন ক্ষেত্ৰত জড়িত শিক্ষাৰ্থীসকলৰ বাবে আজি বিশেষ মনোযোগ দিয়াৰ দিন হ'ব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত কিছু যত্ন লোৱাটো আজি আৱশ্যকীয় হ'ব। আপোনাৰ আৱেগিক চিন্তাৰ ফলত মানসিক ভাগৰ বা টোপনিৰ সমস্যা আহিব পাৰে। সেইবাবে আপোনালোকে ধ্যান কৰিব আৰু লগতে মানসিক আৰু শাৰীৰিক শান্তিৰ বাবে আপোনালোকে যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক আৱেগপ্ৰৱণ হৈ বা আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি আৰ্থিক লেনদেন বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। নিজৰ পৰিকল্পনা বা বাস্তৱৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। বৃহস্পতি গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে হালধীয়া ৰঙৰ বস্তু যদি দান কৰে দৰিদ্ৰজনক তেনেহ'লে আপুনি আজি বিশেষ কৃপা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।